নগাঁও জিলাৰ ৰূপৰীহাটৰ গড়াজানত ভয়ংকৰ হত্যাকাণ্ড। চাৰিজনকৈ লোকক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। একে পৰিয়ালৰ তিনিজনৰ লগতে আন এজনক হত্যা কৰি পলায়ন দুৰ্বৃত্তৰ। ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত। কোনে কি কাৰণত হত্যা কৰিলে কাৰণ জানিব পৰা হোৱা নাই। নিশা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই হত্যা কৰে চাৰিজন লোকক। ঘপিয়াই হত্যা কৰা লোককেইজন কুৰ্দৰ চৰকাৰ, কুৰ্দনী চৰকাৰ আৰু সাক্ষী চৰকাৰ, আন এজন এতিয়াও চিনাক্ত হোৱা নাই। একেলগে চাৰিজন লোকক হত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ গড়াজান অঞ্চলত। আৰু গুণধৰ চৰকাৰ ৱাক খুৰী সুৰধনী চৰকাৰ আৰু সৰু জীয়েকজনী নৱস্মিতা চৰকাৰ তিনিওটাকে মানে মাৰ্ডাৰ কৰা হৈছে, ডিঙি কাটি দিয়া হৈছে। আৰু ডাঙৰ ছোৱালীজনী অহা বুধবাৰ দিনাখন বিয়া আছিলে আৰু তাই স্কুলত কৰে, যিহেতু তাই স্কুল নগাঁৱত হয়। নগাঁও স্কুলত তাই কালিও স্কুল আছে, সোমবাৰৰ পৰা ছুটি লৈছে, সেইকাৰণে কালি স্কুল কৰি তাই ঘৰলৈ আহিবৰ কাৰণে তাই নগাঁৱতে আছিলে ৰুমত। আৰু সৰু ল'ৰা এটা আছে, সি আজি মানে কিবা কামত ৰূপহী বজাৰলৈকে গৈছিলে, সি সেইখিনি টাইমত ঘৰত নাছিলে। আৰু যিহেতু ওচৰত প্ৰগ্ৰাম এটা হৈ আছে, বেলেগ মানুহ তেনেকৈ অহা যোৱা হোৱা নাছিলে। আৰু যেতিয়া আমি গম পালোঁ, আহি ঘৰত দেখিছোঁ এনেকৈ চাৰিটা লাছ পৰি আছে, কিন্তু এজন আমি অচিনাকি তেওঁ চিনি পোৱা নাই। ল'ৰা মানুহ এটা কোন হয় সেইটো আমাৰ পৰিয়ালৰ মানুহ আমি কোনেও চিনি নাপাওঁ, আৰু ওচৰৰ মানুহ কোনেও এতিয়ালৈ কোনো চিনাক্ত হোৱা নাই। যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে চিনি পোৱা নাই, হয়তো আইডি চাইডি চালে গম পাব ছাৰসকলে। ইতিমধ্যে আৰক্ষীৰ লোক আহি উপস্থিত হৈছে। আৰক্ষী ছাৰ, এছ পি ছাৰ আৰু কোনোবা যিজনী ছোৱালীৰ মানে বিয়া ঠিক হৈছিলে, ক'ত বিয়া ঠিক হৈছিলে? তাই বিয়া ঠিক হৈছে চাইদৰ। সেই ছোৱালীজনী ক'ত আছে? তাইতো নগাঁৱত আছে, তাই চাকৰি কৰে। তাই কালি স্কুল কৰি তাই কালি ঘৰত অহাৰ কথা, মানে সেইকাৰণে তাই নগাঁও ৰুমতে আছিলে। বিয়া কেতিয়া হ'ব? বিয়া অহা বুধবাৰ দিনাখন। ক'ত বিয়াটো ক'ত? আপোনালোকৰ কি সন্দেহ হয় এইটো? চাইদৰীয়া। মোৰ খুৰাৰ ছোৱালী। কি সন্দেহ কি হয় আপোনালোকৰ? সন্দেহ মানে কি হয়, এতিয়া মই কি ক'ম, এতিয়া ডাঙৰ ছোৱালীজনী তাই ক'ব পাৰিব, আৰু বাকীতো পৰিয়াল মানুহ কোনো নাই। কিন্তু আমাৰ ক'বলৈ গ'লে এনে ধৰক ঘৰত কোনো নাছিল নেকি বেলেগ আৰু, বা বিয়া যিহেতু বিয়া ঠিক হৈছে? কোনেও পোৱা নাই। বিয়া ঠিক হৈছে, ওচৰত প্ৰগ্ৰাম চলি আছে ন, এতিয়া চবেই তাতো ব্যস্ত হৈ আছে। আৰু আজি এতিয়া আমি নিজে ঘৰৰ মানুহ হয়, মই নগাঁও গৈছিলোঁ, নগাঁৱৰ পৰা আহি তাতে অলপ ৰিহাৰ্চেল আছিলে, তাতে গ'লোঁ। তাৰ পৰা শুনিহে আমি খবৰ পাইছোঁ, চবত দৌৰা-দৌৰিকৈ এনেকৈ আহিছোঁ। যিজন যুৱকৰ লগত বিয়া ঠিক হৈছিলে সেই যুৱকজনৰ নাম কি? কুশল চৰকাৰ নেকি? ক'ত, কোন গাঁৱত? চাইদৰীয়া গাঁৱত ন? ঘৰৰ পৰা কিবা লুটপাট হৈছে নেকি? এইবিলাক আমি একো গম নাপাওঁ। আমি ডেড বডি চোৱাৰ পিছত আমি এইবিলাক চাবলৈ হৈছে নেকি, এতিয়া ছাৰসকলে কি চাই গম পাব ন। তথাপি আপোনালোকে কি সন্দেহ হয় এইটো? সন্দেহ মানে ডাঙৰ যিজনী বিয়া ঠিক হৈছে তাইহে ভালকৈ ক'ব পাৰিব। তেনেকুৱা কিবা তাইৰ ব্যক্তিগত কিবা যদি কাৰোবাৰ লগত আছিলে, আমাৰ সেইটোৱে সন্দেহ হৈ আছে। তেনেকুৱা বেলেগ কোনোবা যিজনী ছোৱালীৰ মানে বিয়া ঠিক হৈছিলে, কিন্তু এনে বেলেগ কোনোবা তেনেকুৱা আমাৰ তেনেকুৱা সন্দেহ লগা নাই। কিন্তু আগে পিছে আমাৰ তেনেকুৱা ধৰণৰ ঘটনা কোনোদিনেই হোৱা নাই। আৰু আমাৰ পৰিয়ালৰ লগতো তেনেকুৱা আখেজ, তেনেকুৱা জেদা যদি এনেকুৱা মাৰ্ডাৰ হ'ব বুলি আমি কেতিয়াও সপোনতো কল্পনা কৰিব নোৱাৰোঁ। মানে আপোনালোকে কি সন্দেহ হয়? ছোৱালীজনীৰ লগত যদি কোনোবা যুৱকৰ ছোৱালীজনীহে কিবা ক'ব পাৰিব। তেনেকুৱা যদি কোনোবাই কিবা তেনেকুৱা কৈছিলে, দম দিছে বা কিবা কৰিছে, তেনেকুৱা তাই ক'ব পাৰিব। ইয়াতকৈ বেছি মই ক'ব নোৱাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ।